তহঁতৰ মেৰিখিনি ইমান দম আছে মিচিং হলৰ ইয়াত সোণাইছবিত মানিছো বাৰু দম আছে বাৰু ধৰি দিছো তহঁতৰ সোণাইছবি মিচিং গাঁৱত আমি ঘৰ বনাই আছো তহঁতি সোণাইছবি মিচিং গালে আমাক কেঁকুৰিত ঘৰ বনাব পাৰিবিনে আছেনে শক্তি তহঁতৰ নগাঁও নহয় মাক চোন মই বিজেপি জিন্দাবাদৰ কাৰণে তহঁতে ইমান তহঁতৰ শক্তি এটাকে নাহক কেলা জুম পাতি আহক এটাকে আহিবলৈ তহঁতৰ শক্তি আছে নে জীৱনত নে নাই নে এনেকে গোটেই গোট খাই থাকিবি আমাৰ কি হয় যে অসমীয়াখিনি জানোনে গোট খাই নাখায় সেইটো কাৰণে তহঁতৰ শক্তিটো বেছি হৈ গ'ল গম পাইছনে তহঁতৰ একো পাৱাৰ নাই চুট মাৰনিহেঁত মিৰিহেঁত মাক চুটাহেঁত তহঁতি এই সোণাইছবিত এই ফটফটাই লাভ নাই তহঁতৰ সেই গোটেই অসমীয়াই বাদ কৰিলি দেখোন এতিয়া বাদ মাৰিব পৰা নোৱাৰ দেখোন তহঁতি সোণাইছবি মিৰিগালে কেলা কেঁকুৰিত ঘৰ বনাই দেখাওঁ কেলা কোনো মাটিডোখৰ লৈ দেখাওঁ তেতিয়া মানিম মই তহঁতক হিৰ' বুলি মই হিৰ' মাক চুটাই মই হিৰ' কিন্তু অকলে আহিবি খাপ মাৰি যদি কাটি পেলাব নোৱাৰো মই এটাকে যদি ইমান ধৰণৰ শক্তি আছে কেলা গোট পাতি আহক মাক চোটাহেঁত মাৰিবলৈ থেত চোট মাৰ সেইটো হিৰ' বুলি কয় নি সেইটো হিৰ' বুলি নকয় সেইটো কুকুৰ বুলি কয় সেইটোক মোৰ ভাগত তুমি যে মানে কলা তুমি শুদ্ধকে কৈছিলা নে নে ভুলকে কৈছিলা কি বুলি অকমান উচ্চ মন্তব্য কৰিছিলে এটা জাতিক লৈ ন আচলতে কাহিনীটো কি হৈছে কাহিনীটো মানে মই ঘৰৰ পৰা ঢালি পাইছিলো তাৰ বাৰ মোৰ কাজিয়া হৈছিলে মই বিজেপি জিন্দাবাদ বুলি কৈছিলো তাৰপিছত মই মাৰিলে সেইটো কথা মই খং উঠি আছিলে নাজানো মন্তব্যটো কি বুলি আগবঢ়াইছে কি বুলি মন্তব্যটো আগবঢ়াইছিলে মই কৈ দিলো তাৰপিছত এনেকে কি বুলি এনেকে মাৰিলে বুলি শুনিবলৈ পাইছো এটা জাতিক লৈ মিচিং জাতিক লৈ তুমি বহুত মানে বিৰূপ মন্তব্য কৰিছা কি বুলি কৈছিলে সেইটো কোৱা আকৌ মই ভুল হ'ল মই নিশ্চয় কি বুলি মন্তব্য কৰিছিলে মিচিং মানুহ মাৰিলে বুলি সম্পূৰ্ণকে কেনেকে কওক এতিয়া চিধা চিধা কৰ উলিবি নেকি সঁচা কথা কোৱা নাই সঁচা কথা কোৱা